হুঁশিয়ার হুঁশিয়ার বিজেপি গো ব্যাক গো ব্যাক ভুবন পেগু হাই হাই রনুজ পেগু গো ব্যাক হিমন্ত বিশ্ব মুর্দাবাদ মুর্দাবাদ বিজেপি গো ব্যাক গো ব্যাক বিজেপি লিবাত যাও লিবাত যাও রনুজ পেগু গো ব্যাক ব্যাক আলিয়াং বন্ধ রাজ্যিক বন্ধ লাগিবই আলিয়াং রাজ্যিক বন্ধ লাগিবই বিজেপি হুঁশিয়ার হুঁশিয়ার হিমন্ত বিশ্ব গো ব্যাক গো ব্যাক রনুজ ভুবন কাম নাই কাম নাই রনুজ ভুবন কাম নাই রনুজ ভুবন গো ব্যাক গো ব্যাক রনুজ ভুবন হুঁশিয়ার হুঁশিয়ার বিজেপির কাম নাই কাম নাই অসম চৰকাৰে পুনৰ এই বৰ্ষটো আমাৰ মিচিং জনগোষ্ঠীৰ একমাত্ৰ উৎসৱ আলি আই লৃগাঙত ৰাজ্যিক বন্ধ নিদিয়াক লৈ আজি কাৰ্যসূচী চলাইছোঁ। আমি অসমৰ দ্বিতীয় সৰ্ববৃহৎ ভূমিপুত্ৰ হোৱাৰ পিছতো বিজেপি চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ কাৰণ কি? আমাক আলি আই লৃগাঙত 11খন জিলাতেই নহয়, আমাক ৰাজ্যিক বন্ধ লাগিব। আমি সচেতন সমাজে কৈ আহিছোঁ যে আমাৰ নিজস্ব জাতীয় উৎসৱ আলি আই লৃগাঙত স্থানীয় বন্ধৰ পৰিৱৰ্তে আমাক ৰাজ্যিক বন্ধ লাগিব। আমি অসমৰ ভূমিপুত্ৰ হিচাপে সমমৰ্যাদা আৰু সম অধিকাৰে জীয়াই থাকিব খোজোঁ। বিজেপি চৰকাৰে মিচিং মানুহক লৈ ৰাজনীতি কৰাৰ পৰিৱৰ্তে প্ৰকৃতাৰ্থত আমাৰ উন্নয়নৰ স্বাৰ্থত কাম কৰক। কেৱল মাত্ৰ ভোটৰ বাবে মিচিং ৰাইজক খন্তেকীয়া সপোন দেখালে নহ'ব। আমাক স্থায়ী হিচাপে সমস্যা সমাধান কৰি দিবই লাগিব। আমি অসমৰ ভূমিপুত্ৰ হোৱাৰ পিছতো আলি আই লৃগাঙত চৰকাৰী বন্ধ আজিলৈ নাপালোঁ, কিন্তু আমাৰ অসমতে বসবাস কৰা বহিৰাগত উৎসৱত চৰকাৰে চৰকাৰী বন্ধ দিয়ে। গতিকে আমাৰ স্পষ্ট কথা, আমাক সমমৰ্যাদা আৰু সম অধিকাৰ দিব লাগিব। আমাৰ ৰাইজক আমি আজিৰ কাৰ্যসূচীৰ জৰিয়তে আমি আহ্বান জনাইছোঁ, আমাৰ প্ৰাপ্য অধিকাৰৰ বাবে আমি সংগ্ৰাম কৰি হ'লেও এইখন চৰকাৰৰ পৰা আমি আজৰি আনিব লাগিব। গতিকে আমি সকলোকে ওলাই আহিবলৈ আহ্বান জনালোঁ। ngolu mising ragam se ngolu ke asidanga dugdung kabila dugdung namje ngolu manjing ke 2024 sonok jituni ki bukona dem ngol maniru babong ako hupak ngolu ke 2025 sonok jituni ki bondo list holiday list tot jituni ki ngolu ke mising সমাজৰ আলি আই লৃগাং dem ৰাজ্যিক বন্ধ হিচাপে ঘোষণা মানাম লেগা ngolu aipu asinche dugdung ngolu mising ommange purbo adi dokkabo ngolu mising ali ai liga sem bondom dabi milu detak kintu silope ngolu ka MLA মন্ত্রী দুঙ্গেল আsin chilo ngolu রাজ্যিক বন্ধ বিমানাম লেগাপে ngolu aipu ngolu মহাদুর দুং আৰু হুবা ngolu 11টা ডিস্ট্রিক্ট বন্ধম বিলাই কাপিয়েন, কিন্তু বাকি ngolu ডিস্ট্রিক্ট বিলাকত থকা যিসকল আমাৰ মিচিং ভাই ককাইসকল বন্ধুসকল বা আন্না বুকিডিঙে কিমান শাস্তি হ'ব। গতিকে বুলুক লেগা পাই গ'লো সোপাক গুৱাহাটী চহৰত নানা ৰকম চহৰ নগৰত থকা অসমত থকা ব্যক্তিসকলেও বন্ধু পাবৰ কাৰণে গ'লো সিমকে প্ৰগ্ৰাম চেম কৰি দিওঁ। গতিকে বিশ্ব শৰ্মা ডাঙৰীয়া মহোদয়লৈ আমাৰ বিশেষ অনুৰোধ যে আমাৰ মিচিং জনগোষ্ঠীটো অল অসমত ৰাজ্যিক বন্ধ হিচাপে আলি আই লৃগাংটো ঘোষণা কৰিবৰ কাৰণে বিনম্ৰ অনুৰোধ জনাইছোঁ। আৰু লগতে আমাৰ রনুজ পেগু ডাঙৰীয়া আৰু ভুবন পেগু MLA ডাঙৰীয়াকো আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ যে মিচিং জনগোষ্ঠীটো অসমত মিচিং জনগোষ্ঠী হিচাপে লোকেল হিচাপে আমি অংশীদাৰ হ'বৰ কাৰণে এই জাতীয় জনগোষ্ঠী মিচিং আলি আই লৃগাং জনগোষ্ঠীটো ৰাজ্যিক বন্ধ হিচাপে ঘোষণা কৰিবৰ কাৰণে আমি বিশেষ বিনম্ৰভাৱে অনুৰোধ জনাই বক্তব্যখিনি সামৰিছোঁ। ধন্যবাদ। আলি আই লৃগা আছে মলো দুদিন বন্ধক পামা বিদু মলোকে ৰাজ্যিক বন্ধক লাগিদা ওরকম ওলোকে অন্য জনগোষ্ঠী লোক আপনকে বন্ধম বিদাক যেনিবা দুর্গা পূজা আপুলোকে ছট পূজা আপুলোকে বন্ধম পারাং ওলোকে সুপাক লোপে ওলোকে আইকে মিচিং জনগোষ্ঠী সে বন্ধম পামা এমবিলা সুপাকলোকে অসম চৰকাৰে আপনকে ওলম বন্ধম বিপ লাগিদা গমনা অসম চৰকাৰ লোপে লুপা দ তাকৈ দুৰ্ভাগ্যজনক এয়া জাতিটোৰ প্ৰতি চূড়ান্ত অপমান। গতিকে শদিয়াৰ পৰা ধুবুৰীলৈকে আমাৰ যিমান মিচিং অধ্যুষিত অঞ্চল আছে সকলোৱে ওলাই আহি এই
সিদ্ধান্তৰ প্ৰতি ঐক্যবদ্ধ আন্দোলন কৰিব লাগে আৰু চৰকাৰকে আমি অনুৰোধ জনাইছোঁ অতি সোনকালে এই সিদ্ধান্ত বিবেচনা কৰি মিচিং জাতিক আলি আই লৃগাং উৎসৱটিক আপোনাৰ ৰাজ্যিক বন্ধ হিচাপে ঘোষণা কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। অন্যথা আগন্তুক আহি থকা দিনমূৰত আমাৰ মিচিং অধ্যুষিত অঞ্চলসমূহত বিজেপিক কিন্তু পুলিয়ে ফুকাই উভালি আমি পেলাবলৈ আমি প্ৰস্তুত। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।